মঙ্গলদৈত ব্যতিক্ৰমী ৰূপত সাংসদ দিলীপ শইকীয়াক দেখিবলৈ পোৱা গৈছে। ধাৰাভাষ্যকাৰ ৰূপত দেখিবলৈ পোৱা গ'ল সাংসদগৰাকীক। মঙ্গলদৈত চলি আছে সাংসদ খেল মহোৎসৱ আৰু এই খেল মহোৎসৱত কমেণ্টেটৰৰ ৰূপত সাংসদ দিলীপ শইকীয়া। সাংসদ খেল মহোৎসৱ উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লুচাই আৰু পৰম্পৰাগত খেলৰ লগতে বিভিন্ন খেলো অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান আছিল যে দেশৰ সকলো সাংসদে নিজ নিজ সমষ্টিত আমাৰ ক্ৰীড়াক আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে আৰু অধিকাধিক সম্ভাৱনাপূৰ্ণ খেলুৱৈ নিৰ্মাণ কৰাৰ বাবে এনেদৰে খেল মহোৎসৱৰ আয়োজন কৰক। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান অনুসৰি আজি আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মঙলদৈত এই সাংসদ খেল মহোৎসৱৰ আয়োজন কৰিছোঁ। আমাৰ বিশেষকৈ 9টা খেল আমি ইয়াত সমাহিত কৰিছোঁ। আমাৰ ৰাতিপুৱা কাইলৈ আমাৰ কাবাডী হ'ব, খো-খো হ'ব, ভলীবল হ'ব, তাৰপিছত আপোনাৰ বাস্কেটবল হ'ব, কাৰাটে হ'ব, যোগাসন প্ৰতিযোগিতা হ'ব। আমাৰ পৰম্পৰাগত খেল আৰু কিছুমান আছে, যেনেকৈ ৰছী টনা, মিউজিক চেয়াৰ, টেকেলি ভঙা ইত্যাদি। এইবিলাক খেল কাইলৈ পূৰা দিনটো নিশালৈকে চলিব। গতিকে এই 2টা দিনত আমাৰ হাজাৰ হাজাৰ হয়তো খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব আৰু লগে লগে ৰাইজেও আমাৰ এই খেলবিলাক উপভোগ কৰিব পাৰিব। আৰু আচলতে দৰং ওদালগুৰি লোকসভা সমষ্টিটো বিভিন্ন আমি দেখিছোঁ যে ক্ৰীড়া ক্ষেত্ৰখনত ভাল ভাল খেলুৱৈ, সম্ভাৱনীয় খেলুৱৈ আমাৰ মাজত আছে। বিচাৰি উলিয়াবৰ কাৰণে এখন মঞ্চ লাগে আৰু এই মঞ্চখন দিয়াৰ আমি এটা সামান্য প্ৰয়াস কৰিছোঁ। গতিকে আমি যিটো আগতে বহুতে ধাৰণা কৰিছিল যে খেলাটো বহুত ডাঙৰ এটা বিষয় নহয়, পঢ়াটোৱে ডাঙৰ বিষয়, ভালকৈ পঢ়িব লাগে। এতিয়া ভালকৈ খেলিব লাগে সেইটোৰ ওপৰত কিমান জোৰ দিছে ভাৰত চৰকাৰে। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া মুভমেণ্টৰ আৰম্ভ কৰি আমাৰ ইয়াত খেল মহাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশ ৰাজ্যত আজি ক্ৰীড়াই এক বিশেষ স্থান লাভ কৰিছে। আগতে কথা আছিল লিখোগে পঢ়োগে তো বনোগে নবাব। আজি কথা হৈছে খেলোগে কোদোগে তো বনোগে লাজবাব। গতিকে এই ধৰণৰ যিবিলাক চিন্তাৰ যিটো পৰিসৰ বা চিন্তাৰ কিছুমান পৰিৱৰ্তন হৈছে যে খেলটো জীৱন এটা পদ্ধতি। গতিকে জীৱন পদ্ধতিত আজি ক্ৰীড়াৰ জৰিয়তে আমি দেখিছোঁ সমগ্ৰ পৃথিৱীখনত ক্ৰীড়াই আজি মানুহক এক কৰিছে।